আমাৰ শংকৰ মাধৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ 4দিনীয়া কাৰ্যসূচীৰে আমাৰ সিংহাসন প্ৰতিষ্ঠা আৰু মহাকল্যাণ অনুষ্ঠিত হৈছে। আজি শেষৰ দিনৰ শেষ কাৰ্যসূচী কৰ্ণ পৰ্ব অসমীয়া ভাওনা। আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে গুৰুজনাৰ কৃষ্টি সংস্কৃতি যিটো সময়ত লোপ পাবলৈ ধৰিছে, হেৰাবলৈ ধৰা এই সংস্কৃতিক আমাৰ মহিলাসকলে আগবাঢ়ি আহি সংৰক্ষণ আৰু প্ৰচাৰৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে, সঁচাকৈ আমি আনন্দ পাইছো, ভাল পাইছো। মহিলাসকলৰ যি উৎসাহ, এই উৎসাহে আশা কৰো অনাগত দিনসমূহত কৃষ্টি সংস্কৃতি নিশ্চিতভাৱে সংৰক্ষণ হ'ব আৰু ভৱিষ্যতৰ প্ৰজন্মই আমাৰ গুৰুজনাৰ আদৰ্শ, মহাপুৰুষ মাধৱদেৱৰ আদৰ্শ লৈ আগন্তুক দিনবিলাকত আগবাঢ়ি যাব পাৰিব। আচলতে আমাৰ 3দিনীয়া অনুষ্ঠান আছিলে পাল নামৰ। ইয়াতে মহিলাসকলে ক'লে যে এখন অংকীয়া নাট কৰা তেওঁলোকৰ প্ৰচেষ্টাত আজি কৰ্ণ পৰ্ব নাটখন পৰিৱেশন হৈ আছে। আমি সুখী যে মহিলাসকলে আমাৰ গুৰুজনাৰ সত্ৰীয়া সংস্কৃতি বা শংকৰী কৃষ্টিৰ যি পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰিছে আৰু সেই চেষ্টাই আজি সফল মঞ্চায়ন হৈছে, সফল পৰিৱেশন হৈ আছে। আমি মহিলাসকলক ধন্যবাদ জ্ঞাপন কৰিছো আৰু তেওঁলোকৰ এই নাটভাগী পৰিচালনাৰ দায়িত্ব আমাক দিছিলে আৰু আমি পৰিচালনা কৰিবলৈ পাই আমি কৃতাৰ্থ হৈছো। কি জনাম, তাৰমানে আজিকালিৰ যুগত আমাৰ গুৰুজনাৰ কলাকৃষ্টিৰ কাৰণে বহুতে নৱপ্ৰজন্ম বহুত মানে হেৰি হৈ গৈছে। সেইকাৰণে গুৰুজনাৰ কলাকৃষ্টি ৰক্ষাৰ কাৰণে আমাৰ মহিলাসকলে আগবাঢ়ি আহি তেওঁ হেৰি কৰি মানে নাটক কৰি তেওঁ মানে কলাকৃষ্টি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। আমি ৰাইজৰ পৰা বিপুল সঁহাৰি পাইছো। নাৰীসকল আগবাঢ়ি অহাৰ কাৰণে সকলোৱে আমাক মানে ছাপোৰ্ট কৰিছে আৰু সকলোৱে উৎসাহ দিছে যে কৰক, ভাল হৈছে বুলি সকলোৱে উদগনি জনাইছে। আজি ডেৰমাহ দিনে ধৰি আমি বহুত কষ্ট কৰি পেলাই আমি আজিৰ দিনটোৰ কাৰণে দেখাই আছিলো। বহুত সুখী হৈছো আমি যে আমি আজিৰ দিনটোত যে আমি এনেকৈ যে ওলাব পাৰিছো আৰু গাঁওখনৰ হওক ৰাইজৰ হওক বহুত আমাৰ ছাপোৰ্ট আছিলে আৰু নিৰ্মাণজ্যোতি মুখিয়াৰে আমাক বহুত কষ্টৰে গুৰু হিচাপে আমাক প্ৰশিক্ষণ দিছিলে, বহুত কষ্টৰে আমাক শিকোৱা হৈছে।